বন্ধুসকল নমস্কাৰ পোনপ্ৰথমে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম আজি আমাৰ নতুন প্ৰজেক্টটো যিটো কাম কৰি থকা হৈছিল আগত এটা ভিডিঅ' দিছিল ফাৰ্ম বনাই থাকোঁতে তাত পোৱালিবিলাক শ্বিফ্ট কৰা হৈছে পুৰণা গ্ৰাউণ্ডটোৰ পৰা পোৱালিবিলাক নতুন ঘৰলৈ অনা হ'ল তাকে আপোনালোকক দেখাওঁ আহক কেনেকৈ ফাৰ্মখন বনোৱা হ'ল আৰু পোৱালি কি ব্ৰিডৰ পোৱালি ভৰালোঁ বৰ্তমান তাকে আপোনালোকক দেখাওঁ বুলি আহিছোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ বন্ধুসকল এয়াই হৈছে আমাৰ নতুন ফাৰ্মখন যিখনৰ ভিডিঅ' মই আপোনালোকক আগত এবাৰ বনাই থকাৰ সময়ত দেখাইছিলোঁ কেনেকৈ ঢালাই দিয়া হৈছিলে সেইবিলাক দেখাইছিলোঁ এয়া দেখিছেনে 50% সম্পূৰ্ণ হৈ গৈছে বৰ্তমান তাৰ দুটা পাৰ্ট আছিলে এটা পাৰ্টৰ কাম সম্পূৰ্ণ হৈ গ'ল আৰু এটা পাৰ্ট বাকী আছে ইয়াত আজি বৰ্তমান পোৱালি ভৰাম বুলি অকণমান সৰুকৈ নিয়ম এটা কৰা হৈছে গতিকে বহুতে নিয়ম কৰি আছে এয়া এইফালে নিপুল লগাই দিলোঁ ৱাটাৰ নিপুলৰ পৰা পানী আহি আছে দেখিছেনে এইবিলাক এই সাইডটো সম্পূৰ্ণ হৈ আছে বাকি ইটো সাইডটো আপোনাৰ ৱাটাৰ নিপল লগাই থোৱা আছে কিন্তু টেংকি কানেকশ্যন দিয়া নাই আৰু লগতে ৰং কৰিব বাকি আছে গতিকে ইটো সাইড সম্পূৰ্ণ হোৱা নাই 50% কাম বাকি আছে ইটো সাইডে বৰ্তমান সিলেক্সটো ইয়াতে আপোনাৰ টেম্পৰাৰী হিচাপে ৰখা আছে এইবিলাক দিছেনে প্ৰতিটো নিপলতে পানী আহি আছে পাছত সিলেক্সটো ষ্টেণ্ডত গুচি যাব এতিয়া বৰ্তমান দুইটা সাইডৰ হোৱা নাই কাৰণে ইনে টেম্পৰাৰী হিচাপে ৰাখি থোৱা আছে ইয়াতে সিলেক্সটো এইটো হৈছে আমাৰ ড্ৰেইনৰ চিষ্টেমটো যিটো ড্ৰেইনেদি আপোনাৰ লেতেৰাটো মলটো একদম এনেকৈ পাচাব আৰু মলটো এনেকৈ আহি একদম বাহিৰ হৈ গুচি যাব কেনেকুৱা দেখিছে ফাৰ্মখন জনাবচোন যদি ফাৰ্মখনত যদি কিবা ভুল দেখে বা ভুল যেন লাগিছে আপোনালোকৰ মতে আঙুলিয়াই দিব এয়া দেখিছেনে এনেকৈ আৰম্ভ কৰিছোঁ নতুন ফাৰ্মখন এয়া ককাইদেউ এজনে অকণমান নিয়ম কৰি আছে যিহেতু নতুনকৈ কিবা এটা কৰিবলৈ ল'লে প্ৰত্যেকৰ ঘৰত অলপ নহয় অলপ নিয়ম কৰাই হয় গতিকে আমাৰো আজি এনেকৈ অকণমান নিয়ম কৰা হ'ল কৰাৰ পিছত পোৱালিবিলাক অনা হ'ব ফাৰ্মলৈ অলপ টাইম পাছতে ভতিজাকেইটা দাদাহঁত চব আহিছে এইখিনি দেখিছেনে এইখিনিকে আজি আমি ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিম ইয়াৰ পৰা আপুনি সেই নতুন ফাৰ্মখনলৈ চবকে লৈ যোৱা হ'ব ইয়াত আছে 5টা আছে ইয়াত এইপিনে এটা বৰ এটা আছে এইটো লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰ হয় পিয়ৰ লাইন হয় এইটো ইয়াত বৰ এটা আছে এইপিনে ডিৰক F1 আছে দুজনী তাৰপিছত এইকেইটা লাৰ্জ হোৱাইটো আছে লাৰ্জ হোৱাইট এজনী লাৰ্জ হোৱাইট আৰু এজনী AGK 75 আৰু য়ৰ্কশ্বায়াৰ ক্ৰছ আছিলে এই দুটা এই দুজনী মাইকী হয় ইহঁতক আজি সেই নতুন ফাৰ্মখনলৈ নিয়া হ'ব এতিয়া নিবৰ কাৰণে যোজা চলাই থকা হৈছে ফাৰ্মখন চেনিটাইজ কৰিছে সেইখন ফাৰ্মখন এইটো পুৰণা গঁৰালটো এইটো আৰু নতুনখন সেইখন চেনিটাইজ কৰি আছে চেনিটাইজ কৰাৰ অলপ পিছতে ইয়াৰ পৰা নিম দেখাই আছোঁ আপোনালোকক কেনেকৈ নিয়া হয় বল নাহিব আঁতৰি যাওক বল সেইপিনে যাবলৈ নিদিব দেই বল ই ঘৰত খোলা থাকিলে গাঁৱটো মাৰি দে বল সেইপিনে যাওক আপুনি সেইপিনে যাওক মই খাই দিম দিয়ক ইপিনে ওলাই যাব বৰ এইপিনে যাওক এই সেইপিনে ঘূৰ সেইপিনে বল সেইখন মাৰি দিয়ক বল ইহঁতক বৰ্তমান নতুন গাঁৱলৈ নি থকা হৈছে বল নাযায় একেবাৰে নোলোৱা যে গাঁৱৰ ভিতৰৰ পৰা এতিয়া ওলাবই মন কৰা নাই বল বৰ আহি ইটো চাইড চকখনৰ পিনে চক মই খাই নিছোঁ সোমাব বল অঁ বল পাই গ'ল নতুন গাঁৱল বল অকণমান আছে বল ধুনীয়া বল সোমা এই ইখন দৰ্জা খোলা থাকিলে পিনে যা সোমা যিকোন তাত সোমা পটাপট মাৰি দিয়ক সেইখন মাৰি দিয়ক বছ ইহঁতৰ যিহেতু এটা প্ৰব্লেম আছে যিহেতু আমি পোৱালি অনাৰ পৰা একেবাৰে গঁৰালৰ পৰা বাহিৰ কৰাই নহ'ল ইহঁতক গতিকে বাহিৰ ওলাব মন নকৰে আৰু ওলালেও মানে যাবলৈ মন নকৰে ৰখি দিয়ে এই প্ৰব্লেমটো যথেষ্ট ফাৰ্মত দেখা যায় নতুনকৈ যিবিলাকে পোৱালি আনে পোৱালিবিলাক সেইকাৰণে পাৰিলে সপ্তাহটোত এদিন হ'লেও বাহিৰলৈ উলিয়াই দিব লাগে যিহেতু আমাৰ সময়ৰ অভাৱ বাবে পোৱালিখিনি বাহিৰলৈ উলিওৱা নহ'ল
বাহিৰলৈ উলিয়াই মেলি থাকিলে পাছত ইফালৰ পৰা সিফালে নিবৰ কাৰণে সুবিধা হয় আৰু লগতে মানে আপোনালোকে সিহঁতি মানে অকণ দৌৰা ফুৰা কৰিবলৈ পায় গতিকে পাৰিলে বাহিৰলৈ উলিয়াই দিব লাগে অলপ সময়ৰ বাবে সপ্তাহটোত এদিন হ'লেও উলিওৱা সময় কৰিব লাগে গঁৰালৰ পৰা বাহিৰলৈ যদিহে মানে শিফটিং কৰিবলগীয়া থাকে যদিহে একেটা গঁৰালতে আপুনি আনিয়ে একেটা গঁৰালতে ৰাখিব তেতিয়াহ'লে একো প্ৰব্লেম নাই যদি বোলে ইটো গঁৰালৰ পৰা মই সিটো গঁৰাললৈ পাছত নিম তেতিয়াহ'লে এনেকুৱা অলপ সময় যদি সপ্তাহটোত বাহিৰলৈ উলিয়াই দিয়ে তেতিয়া সিহঁতি লাহে লাহে সিহঁতৰ সেই অভ্যাসটো হৈ যায় বাহিৰলৈ ওলাবলৈ সময়ত সিহঁতি ইমান প্ৰব্লেম নকৰে এনেকুৱা প্ৰব্লেম হ'লে আপোনালোকে আৰু এটা বুদ্ধি কৰিব পাৰে সিহঁতক এটা বস্তা মুখত ভৰাই মুখখন ঢাকি লৈ পিনি পিছ শুকাই লৈ যাব পাৰে কিন্তু তেনেকৈ নিবলৈ হ'লে জেগাটো সমান জেগা লাগে আমাৰ যিহেতু জেগাটো ওখৰা মুখৰা আছিলে সেইকাৰণে নিবলৈ অলপ অসুবিধা হৈছিলে সেইকাৰণে সেইভাগে নিব নোৱাৰিলোঁ এনেদৰে সিহঁতক খেদি আনিবলগীয়া হ'ল লাষ্টত পাঠাটোৰ পিছত আনিম আহিবহি গোন্ধ পাইছে নে যাবই দিম কিজনী গৈছিলে নাই বল 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 তই মানুহটো সোমাই দিলে নোসোমাব আকৌ চাবি আকৌ নালাগে সোমাই লওক মুখলৈ নি ল যেন বল 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 সোমাব গোন্ধ পাইছে নহয় বল 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 সোমা সোমা বল 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 সোমা যাব এনেকৈ গোটেই পোৱালিখিনি নতুন ফাৰ্মখনলৈ নিয়া হ'ল ই হৈছে লাষ্টৰটো এইটো হৈছে পিয়ৰ লাইন লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ হয় বড়োৰ কাৰণে ৰখা হৈছে ইয়াক বৰ্তমান বয়স ইয়াৰ 3 মাহ হৈছে আমি অনাৰ পৰা পোৱালি সময়তে নিছিলোঁ আমি বৰ্তমানলৈকে 3 মাহ বয়স হৈছে 3 মাহত তাৰ গ্ৰোথ দেখিছোঁ ধুনীয়া গ্ৰোথ কৰি আছে অকণমান চাব ৰ'দ পৰিব নি আৰু ৰাতিপুৱা হেৰিখন থাকিব না কাপোৰখন লগাবি নহয় বৰ্তমান ইয়াত 6টা পোৱালি ভৰোৱা হৈছে ইনে F1 দুজনী আছে এজনী লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ হয় এজনী HDK 75 ক্ৰছ আছিলে এজনী ইয়ৰ্কশ্বায়াৰ লগত এজনী একে এইটো এটা লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ এইটো বৰ হয় এইটো বৰৰ কাৰণে ৰখা হৈছে এনেকৈ প্ৰথম 6টা পোৱালি আৰম্ভ কৰিছোঁ আৰু এইটো চাইডে আছে এইটো চাইডে বনাই থকা হৈছে এইবিলাক পোৱালি ভৰোৱা নাই সোমাব আৰু অলপ দিনৰ পিছতে এইটো চাইডে সোমাব এইপিনে অলপ কামো আছে ফাৰ্মৰ এইখিনি হোৱাৰ পিছত এইপিনে সোমাব এয়া দেখিছেনে ফাৰ্মখন এনেকৈ আৰম্ভ কৰা হৈছে সকলোৱে আশীৰ্বাদ কৰিব এয়াই আছিল আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ জয় অসম